বৰহমপুৰত আজি 25 মেগাৱাট সৌৰশক্তিৰ এটা নতুন প্ৰকল্পৰ শুভাৰম্ভণি হ'ল। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী মহান শ্বহীদ ঠগী খুঁটৰ সোঁৱৰণত এটা সুন্দৰ ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণ হ'ল। জল জীৱন মিছন আঁচনিৰ অধীনত কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন হ'ল। বৰহমপুৰৰ চাহ বাগিচাসমূহত জগন্নাথ মন্দিৰ আৰু স্কিল চেণ্টাৰ নিৰ্মাণৰো আজি আমি শুভ আৰম্ভণি কৰিলোঁ। ঠগী খুঁটৰ নামত উৎসৰ্গিত এই ষ্টেডিয়ামখনক আৰু 10 কোটি টকা ব্যয় কৰাৰ বাবে আমি ঘোষণা কৰিছোঁ, যাতে ষ্টেডিয়ামখন আৰু উন্নতি হ'ব পাৰে। লাহে লাহে ইয়াতে খেলো ইণ্ডিয়া চেণ্টাৰো আমি বনাম, যাতে খেলুৱৈ নিৰ্মাণ হ'ব পাৰে। আৰু বৰহমপুৰ সমষ্টিৰ ৰাস্তা ঘাট আৰু ইয়াৰ হাইস্কুলসমূহৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণেও মই কাম কৰাৰ বাবে ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ, যাতে বৰহমপুৰ সমষ্টি অসমৰ ভিতৰতে এটা সমৃদ্ধিশালী সমষ্টিলৈ ৰূপান্তৰিত হ'ব পাৰে। চাওক, ৰকিবুল হুছেইনেতো এটাই বিয়া পাতিছে, মই যিমান দূৰ জানো। তেওঁ আৰু বেলেগক কিয় 2-3টা বিয়া পাতিব কয়? যেতিয়া নিজে আমি এটা পাতিছোঁ, বেলেগক 2-3টা পাতিবতো ক'ব নালাগে নহয়, সেইটো আছেইতো। সেইকাৰণে কংগ্ৰেছীবিলাকক ভোটে যেনেকৈ মানুহ লৈ আহে তেনেকৈ মই লৈ আহোঁ। মোৰ আত্মা নাই, কিন্তু ইনফ্লুৱেঞ্চ আছে। গতিকে অসমত ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন চিকদাৰ আৰু নুৰুল হুদা এনেকুৱা 6-7টা 10টাক বাদ দি 2026 চনৰ আগতে চব কংগ্ৰেছকে বিজেপিত দেখা পাব। এইকেইটা থাকিব কংগ্ৰেছত। মই একেবাৰে নাইকিয়াটো হ'ব নোৱাৰে, কাৰণ তেওঁলোকক আমাক মই লাগে নালাগে শব্দটো নকওঁ, তেওঁলোক কংগ্ৰেছতে থাকক, বাকী গোটেইবিলাক আমাৰ তাত আহি যাব। মই এটাই কথা কৈছোঁ যে এইকেইজনক বাদ দি বাকী চবেই আমাৰ কংগ্ৰেছৰ পৰা আহি বিজেপিত আহিব। কোনোবা আজি আহিব, কোনোবা কালি আহিব, কোনোবা পৰহি আহিব, কোনোবাই ঠেকা খাই আহিব, কোনোবাই ঠেকা নাখাই আহিব, কিন্তু এইটো আহি থাকিব। ইয়াত একো নাই, আমাৰ চিট শ্বেয়াৰিং হৈয়ে আছে। 2 এদিনতে আমাৰ ইলেকশ্যন কমিটিৰো মিটিং হ'ব, আৰু মই তাতে আমাৰ কিবা ৰাষ্ট্ৰীয় মিটিং এখনৰ কাৰণেহে গৈছিলোঁ। অসমৰ লোকসভা ইলেকশ্যনৰ কথা আমি পতা নাই, কাৰণ পৰিৱেশটো তেনেকুৱা নাই। আমি ভাল কৰি জিকি যাম। নগাঁও 20,000 বৃদ্ধি কৰিব লাগে। আপকো নগাঁও জিলাৰ স্থায়ী কৰ্ম সংস্থাপিত সাংবাদিকৰ মৃত্যু হ'লে 5 লাখ টকা এটা কৈছে, এইটো আমি কৰি দিব লাগে। ধন্যবাদ ছাৰ। ঠিক আছে, গৈ থাকোঁ। এই গোটেই সাংবাদিকৰ কাৰণে চিন্তা কৰিছোঁ। ছাৰ, এইটো হ'বই। ঘৰ তুমি গোটেইটা লৈ লোৱা আজি নকৰিব খুৰী না। আপুনি কাগজ পত্ৰ নোহোৱাকৈ মইতো একো কৰিব নোৱাৰোঁ। কাগজখন দিলেতো আপুনি উত্তৰ পাই যাব। মই একদম চাই দিম।